Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক এই ভিডিঅ'টিত যিসকলে ইনকাম সাৰ্টিফিকেট এপ্লাই ইতিমধ্যে যিসকলে কৰি থৈছে আসলতে তেওঁলোকে বহুতে কমেন্ট কৰিছে যে ইয়াৰ পিছৰ যিকেইটা ষ্টেপছ সেই ষ্টেপছবিলাক দেখাবৰ বাবে সো ইনকাম সাৰ্টিফিকেটৰ ওপৰত কেনেকৈ এপ্লাই কৰিব লাগে তাৰ ওপৰত ইতিমধ্যে মই বিতংকৈ ভিডিঅ' বনাই থৈছো আপোনালোকে যদি চোৱা নাই তেতিয়াহলে চাই ল'ব আৰু কেইটামান কথা আপোনালোকে ইনকাম সাৰ্টিফিকেটৰ ওপৰতে উঠে আৰু সেইখিনি উত্তৰো আপোনালোকক মই দিব চেষ্টা কৰিম যে কিছুসকলে এপ্লাই কৰাৰ পাছত বহুত দিন হ'ল তেওঁলোকৰ আসলতে এটো অহা নাই তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ প্ৰশ্ন হয়তো থাকে গতিকে সেই প্ৰশ্নখিনিৰ উত্তৰ দিবলৈ চেষ্টা কৰিম মই দেখুৱাই দিম আসলতে মোৰ যিখন মই এপ্লাই কৰা ইনকাম সাৰ্টিফিকেটখন সেইখন আসলতে কিমান দিনৰ পিছত আহিছিল আৰু কেতিয়া সাধাৰণতে মোৰ ইস্যু হৈছিল কেতিয়া মই এপ্লাই কৰিছিলো গোটেইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আজি মই এপ্লাই কৰা ভিডিঅ' নেদেখাও আপোনালোকক যেহেতু এটা ভিডিঅ'ত অলৰেডি মই বিতংকৈ দেখুৱাই থৈছো এপ্লাই কেনেকৈ কৰিব গতিকে আজি তাৰ পিছৰ যিকেইটা ষ্টেপছ সেই ষ্টেপছ কেইটা দেখুৱাবলৈ চেষ্টা কৰিছো সকলোকে প্ৰথমতে আপোনালোকেতো সেৱা হেতুৰ যিটো এপ্লাই আপোনালোকে কৰে ইনকাম সাৰ্টিফিকেট এপ্লাই কৰিবৰ কাৰণে সেৱা হেতু আহিব লাগে আৰু ইয়াতে আপোনালোকৰ প্ৰায়বিলাক সাৰ্ভিস এপ্লাই কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ হয় গতিকে ইয়াত আহিব আহাৰ পিছত আপোনালোকে ইয়াত প্ৰথমতে 3 ডটত গৈ আপোনালোকে লগইন কৰি ল'ব লগইন আপোনালোকৰ যিটো একাউণ্ট বা আপোনালোকৰ যিটো আসলতে পাসওয়ার্ড ইউজাৰ আইডি আৰু পাসওয়ার্ড দি কিনে কৰিছিলে হেতুত কৰি ল'ব আৰু কৰাৰ পাছতহে পিছৰ যিখিনি ষ্টেপ সেইখিনি মই দেখুৱাই আছো আপোনালোকক প্ৰথমতে মই লগইন কৰি লৈছো তাৰ পাছত আপোনালোকক মই পিছৰ যিকেইটা ষ্টেপছ সেইখিনি মই দেখুৱাবলৈ চেষ্টা কৰিছো সো ইয়াত মই যেতিয়া লগইনত যাম আৰু সিটিজেন মস্ক সিলেক্ট কৰাৰ লগে লগে ইয়াত মোৰ ইউজাৰ আইডি আৰু পাসওয়ার্ড দিব লাগে সেইখিনি মই দি লওঁ ইউজাৰ আইডি আৰু পাসওয়ার্ড দিয়াৰ লগে লগে সাধাৰণতে মোৰ ওচৰত আহি যাব এই গোটেই পেজটো এনেকুৱাকে মানে মই কি এপ্লাই কৰিছো সকলোবিলাক ইনফৰমেশন ইয়াত আহিছে আৰু ইয়াত অহাৰ লগে লগে আপোনালোকে যিখন ইনকাম সাৰ্টিফিকেট এপ্লাই কৰিছিলে সেই ইনকাম সাৰ্টিফিকেটৰ ডিটেইলছ ইয়াত আহি যাব আপোনালোকে যদি ইয়াত চাই তেতিয়াহলে আপোনালোকৰ গোটেইখিনি ডিটেইলছ যেহেতু ইয়াত আহে সো ইয়াত সক আপোনালোকে এপ্লিকেশন ফৰ ইনকাম সাৰ্টিফিকেট বুলি এটা দুটা পাৰ্ট আপোনালোকে দেখিছে ইয়াত এপ্লাই যিটো নাম্বাৰ মোৰ যিটো ৰেফাৰেন্স নাম্বাৰ হেয়া দেখাই আছে ইফালে সকলোবিলাক ডিটেইলছ আৰু ইয়াত যদি আপোনালোকে চাই মই এপ্লাই কৰিছিলো 20 তাৰিখ 10 মাহ 2024 ত অৰ্থাৎ এটো 20 তাৰিখে এপ্লাই কৰিছিলো আৰু ইয়াত যদি চাই আপোনালোকে পিছফালৰ যিটো ডেট 20/10/2024 মানে মই যিদিনাখন এপ্লাই কৰিলো সেইদিনাখনে সাধাৰণতে মোৰ যিখন ইনকাম সাৰ্টিফিকেট সেইখন মই পাই গলো ইয়াত যদি আপোনালোকে চাই 19/10/2024 ত মই এপ্লাই কৰিছিলো আৰু এটো 19/10/2024 তে আহি গৈছে মানে ইয়াত যদিও ডেট গিটা দেখুৱা আছে এনেকে কিন্তু আপোনালোকৰ আসলতে 20 তাৰিখে যদি এপ্লাই কৰে তেতিয়াহলে খুব বেছি এদিন বা দুদিন এদিনতে সাধাৰণতে আহি যায় আৰু ইয়াত সাধাৰণতে আহিবৰ কাৰণে 21 তাৰিখে আপোনালোকৰ প্ৰায় ভেৰিফাইড হৈ যায় গুটেখিনি আৰু ডেলিভাৰ্ড এই পাৰ্টটো ষ্টেটাছত যিটো পাৰ্ট আপোনালোকে দেখিছে এই ষ্টেটাছৰ এটা পাৰ্ট আছে ড্ৰাফট ষ্টেটাছত যিটো ডেলিভাৰ দেখাই আছে সো তাত আহি যায় আৰু ইয়াত আপোনালোকে অহাৰ লগে লগে ডাউনলোড কেনেকৈ কৰিব ডাউনলোড কৰিবৰ কাৰণে এই আপোনালোকৰ যদি ইয়াত যদি চাই এটা পাৰ্টত একচনৰ যিটো পাৰ্ট আছে তাত বহুত কেইটা অপচন আহিছে ট্ৰেক প্ৰগ্ৰেছ ভিউ একনলেজমেন্ট ডাউনলোড সাৰ্টিফিকেট প্ৰিভিউ এপ্লিকেশন সো ইয়াতে যদি আপোনালোকে সাৰ্টিফিকেট যিখন এপ্লাই কৰিব তাতে ডাউনলোড কৰিব পাৰিব ডাউনলোড সাৰ্টিফিকেটত জাস্ট ক্লিক কৰি দিলে আপোনালোকৰ যিখন ইনকাম সাৰ্টিফিকেট সেই ইনকাম সাৰ্টিফিকেটখন ডাউনলোড হৈ যাব ইয়াত আপোনালোকে ক্লিক কৰিলে হ'ল আপোনালোকৰ যিখন ইনকাম সাৰ্টিফিকেট এপ্লাই কৰিছিলে এয়া আহি যায় বহুতে সাধাৰণতে বিভিন্ন ধৰণৰ প্ৰশ্ন কৰিছে তেওঁলোকে এপ্লাই কৰিলে কিন্তু তেওঁলোকৰ যিখিনি ইনকাম সাৰ্টিফিকেট যিটো হেতু এতিয়ালৈকে অহা নাই আৰু তেনেকে বুলি তেওঁলোকে খুধে গতিকে তেওঁলোকক জনাও যে সকলোৰে যিটো সাৰ্কেল অফিস যিটো নেকি প্ৰসেসিংৰ আসলতে হেয়া অলপমান কিছুমানৰ টাইম লাগে অলপ কেতিয়াবা কিছুসকলৰ টাইম লাগে কেতিয়াবা নালাগে গতিকে যাৰ হয়তো অলপ আপোনালোকৰ টাইম লাগিছে 7 দিন 8 দিন লাগিব পাৰে বা কেতিয়াবা 15 দিনো লাগিব পাৰে বা কেতিয়াবা এদিনতো ওলাই যায় সাধাৰণতে খুব বেছি আপোনালোকৰ এদিন দুদিন বা এসপ্তাহ দৰকাৰ হয় যদি হে আপোনালোকৰ ওলোৱা নাই আপোনালোকে এটা কাম কৰিব পাৰে সাৰ্কেল অফিসত গৈ আপোনালোকৰ যিখন ৰেফাৰেন্স নাম্বাৰ যিটো সেই ৰেফাৰেন্স নাম্বাৰটো যদি তেওঁলোকক দি দিয়ে তেওঁলোকে নিশ্চয় আপোনালোকক এই সাৰ্টিফিকেটখনৰ ক্ষেত্ৰত সহায় কৰিব গতিকে আপোনালোকে যিসকলৰ অহা নাই যিসকলৰ টাইম লাগিছে তেওঁলোকে এই কামটো কৰক আৰু যিসকলৰ আহিছে যদি ডাউনলোড কৰিব জনা নাই আপোনালোকে সেহেতুত আহি কিনে আপোনালোকে লগইন কৰি ল'ব নিজে নিজে আপোনালোকৰ যিখন সাৰ্টিফিকেট যিমানবিলাক সাৰ্টিফিকেট এপ্লাই কৰিছে হেতু দেখা আপোনালোকে তাৰ সাইডত যদি যিখিনি পাৰ্ট আছে একচনৰ তাতে আপোনালোকে গুটেখিনি ডাউনলোড কৰি ল'ব পাৰিব সো এইখিনি আপোনালোকৰ কথাখিনি আছিল আৰু আশা কৰিলো গোটেই কথাখিনি আপোনালোকে ভালদৰে অনুধাৱন কৰিব পাৰিছে বুজি পাইছে সো বুজাব চেষ্টা কৰিলো যিমান পাৰো আশা কৰিছো বুজি পাইছে আৰু আগতে এইখিনি কথা জনাই ভিডিঅটো মই বিৰাম মাগিছো ধন্যবাদ